নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিডি এক্সামৰ বাবে সহায়ক হোৱাকৈ আসাম হিষ্ট্ৰী আৰু এটা নতুন ভিডিঅ' লৈছো তো ইয়াতে আমি মোস্ট ইম্পৰ্টেন্ট 30টা কোৱেশ্চন চাম যিকিটা আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব আৰু ইয়াৰ আগতেও আমি সেপাৰেট কে ভিডিঅ'বিলাক আপলোড কৰিছো যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা চাই ল'ব পাৰিব আৰু যেহেতু আপোনালোকৰ এক্সামটো পালেহি 13 জুলাইত সো এতিয়া কিন্তু আপোনালোকৰ বেছি দিন নাই ঠিক আছে 10-12 দিন সময় আপোনালোকৰ হাতত আছে তো এই কিনত যিমান পাৰে আপোনালোকে যিমানবোৰ আমি ভিডিঅ' দিছো গোটেইখিনি ৰিভাইজ কৰি দিব কাৰণ ৰিভাইজ কৰি দিলে আপোনালোকৰ কোৱেশ্চনবিলাক বেছিকে মনত থাকিব আৰু যদি কিছুমান ইম্পৰ্টেন্ট নোটছ ল'ব বিচাৰে পিডিএফ ল'ব বিচাৰে অলৰেডি বহুতে লৈ লৈছে যদি এতিয়ালৈকে আপোনালোকে লোৱা নাই তেতিয়াহ'লে আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব 8133840965 ইয়াতে আমাক হোৱাটছএপত মেছেজ কৰিব মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে সো কেৱল 99ত আমি আপোনালোকক গোটেইখিনি নোটছ দি দিম ঠিক আছে এতিয়াৰ পৰা আজিৰ পৰা 10-12 দিনত যদি আপোনালোকে গোটেইখিনি নোটছ কমপ্লিট কৰি দিব পাৰে একদম সেম বুকৰ দৰে আপোনালোকে গোটেইখিনি তাৰ পৰা বহুতো কোৱেশ্চন কমন পৰিব ঠিক আছে যদি লাগে লৈ ল'ব সো এতিয়া আমি কোৱেশ্চনখিনি চাওঁ ফাৰ্স্ট কোৱেশ্চনটো কি দিছে who was responsible for the destruction of the বৰনগৰ aerodrome বৰনগৰ বিমানবন্দৰৰ ধ্বংস কৰাৰ বাবে কোন দায়ী আছিল সো ইয়াৰে শুদ্ধটো অপচন সি ব্ৰজনাথ শৰ্মা তো এই বৰনগৰ বিমানবন্দৰটো 1942 চনৰ আগষ্ট মাহত ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰজনাথ শৰ্মাৰ নেতৃত্বতে ধ্বংস কৰা হৈছিল ঠিক আছে 1942 যেতিয়া ভাৰত ত্যাগ আন্দোলনৰ সময় চলি আছিল বা ভাৰত ত্যাগ আন্দোলন চলি আছিল সেই তেতিয়াই ব্ৰজনাথ শৰ্মাৰ নেতৃত্বতে এই ধ্বংস কাৰ্যটো সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে who was commander in chief of Mughal in the battle of Saraighat সৰাইঘাটৰ যুদ্ধত মুগলৰ প্ৰধান সেনাপতি কোন আছিল ঠিক আছে সৰাইঘাটৰ যুদ্ধটো আহোম আৰু মুগলৰ মাজত হৈছিল আমি জানো সো তাতে মুগলসকলৰ যিজন প্ৰধান সেনাপতি সেইজন কোন আছিল তো ইয়াৰে শুদ্ধটো অপচন এ ৰামসিংহ ঠিক আছে সৰাইঘাটৰ যুদ্ধটো 1671 সংঘটিত হৈছিল 1671 চনত আহোম আৰু মুগলৰ মাজত সংঘটিত হৈছিল আৰু তেতিয়া আহোমসকলৰ প্ৰধান সেনাপতিজন আছিল লাচিত বৰফুকন আৰু মুগলসকলৰ প্ৰধান সেনাপতিজন আছিল ৰামসিংহ নেক্সট কোৱেশ্চনটো হৈছে when was Sukapha arrived at Assam Sukapha কেতিয়া অসমত উপস্থিত হৈছিল সো কিমান খ্ৰীষ্টাব্দত Sukapha অসমত উপস্থিত হৈছিল এটো হ'ব অপচন ডি 1228 ত ঠিক আছে 1228 খ্ৰীষ্টাব্দত Sukapha অসমত আহি ভৰি দিছিল নেক্সট কোৱেশ্চনটো হৈছে who first introduced Assamese language as a language of literature কোনে প্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা হিচাপে প্ৰৱৰ্তন কৰিছিল ঠিক আছে কোনে কৰিছিল সো এটো হ'ব অপচন বি দুৰ্লভ নাৰায়ণ ঠিক আছে দুৰ্লভ নাৰায়ণে অসমীয়া ভাষাক সাহিত্যৰ ভাষা হিচাপে প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে whose reign is called the golden era in Assam history অসমত কাৰ ৰাজত্বকালক সোণালী যুগ বুলি কোৱা হয় ঠিক আছে অসমত কোনজনৰ ৰাজত্বকালক সোণালী যুগ বুলি কয় সো এটো হৈ যাব অপচন সি নৰনাৰায়ণ ঠিক আছে নৰনাৰায়ণৰ ৰাজত্বকালকে সোণালী যুগ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে who is the first Assamese tea planter প্ৰথম অসমীয়া চাহ ৰোপণকাৰী কোন আছিল ঠিক আছে অসমৰ প্ৰথম চাহ ৰোপণকাৰী কোন আছিল সো তেও আছিল অপচন বি মনিৰাম দেৱান ঠিক আছে তেও প্ৰথম চাহ বাগিচা জুৰহাটৰ সিনামৰাত স্থাপন কৰিছিল আৰু তেও হেতু মানে নিজাববীয়াকৈ এটা চাহ বাগান চাহ ৰোপণকাৰী হিচাপে হেতু কাৰণে তেও বিখ্যাত হৈ পৰিছিল নেক্সট কোৱেশ্চনটো হৈছে who built the famous কামাখ্যা টেম্পল বিখ্যাত কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সো এটো হ'ব অপচন ডি নৰনাৰায়ণ ঠিক আছে নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল ঠিক আছে যদি আপোনালোকৰ পৰীক্ষাত প্ৰশ্নটো আহে এনেকে যে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সো এটো নৰনাৰায়ণ হ'ব কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল কোৱেশ্চনটোত পুনৰ নিৰ্মাণ বুলি আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে who created the post of বৰপাত্ৰ গোহাঁই পদটো কোনে সৃষ্টি কৰিছিল সো এটো হ'ব অপচন সি সুহুংমুং ঠিক আছে আহোম স্বৰ্গদেউ সুহুংমুঙে বৰপাত্ৰ গোহাঁই পদটোৰ সৃষ্টি কৰিছিল নেক্সট কোৱেশ্চন when was the treaty of Yandabu signed Yandabu সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল সো এটো হ'ব অপচন এ 1826 ত ঠিক আছে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ঠিক আছে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে
এই আণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ঠিক আছে কোনে কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল সুধিছে সো ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি বিশ্বসিংহ ঠিক আছে বিশ্বসিংহই 1515 খ্ৰীষ্টাব্দত 1515 ত কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ওল্ড নেম অফ ডিমাপুৰ ডিমাপুৰৰ পুৰণি নাম কি আছিল সো এটা হ'ব অপচন বি হিৰিম্বাপুৰ ঠিক আছে ডিমাপুৰৰ পুৰণি নাম আছিল হিৰিম্বাপুৰ নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ঠিক আছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল সো এটা হ'ব অপচন এ ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চন হু ওয়াজ গিভেন দ্য শিৰোমণি টাইটেল বাই দুৰ্লভ নাৰায়ণে কাক শিৰোমণি উপাধি দিছিল সো এটা হ'ব অপচন বি চণ্ডীবৰ ঠিক আছে চণ্ডীবৰক দুৰ্লভ নাৰায়ণে শিৰোমণি উপাধি দিছিল নেক্সট কোৱেশ্চন হুৱেৰ ডিড অৰিমত্তা কনষ্ট্ৰাক্ট হিজ কেপিটেল অৰিমত্তা নিজৰ ৰাজধানী ক'ত নিৰ্মাণ কৰিছিল তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি বৈদ্যগড়ত নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন হু ওয়াজ দ্য মিনিষ্টাৰ অফ কিং নীলাম্বৰ ৰজাৰ মন্ত্ৰী কোন আছিল ঠিক আছে নীলাম্বৰ ৰজাৰ মন্ত্ৰীৰ নাম সুধিছে সো এটো হ'ব অপচন সি সচিপাত্ৰ ঠিক আছে নীলাম্বৰ ৰজাৰ মন্ত্ৰীৰ নাম আছিল সচিপাত্ৰ নেক্সট কোৱেশ্চনটো হৈছে হু শিফটেড দ্য কেপিটেল অফ কামৰূপ ফ্ৰম কামৰূপ নগৰ টু কমতাপুৰ কামৰূপৰ ৰাজধানী কামৰূপ নগৰৰ পৰা কামতাপুৰলৈ কোনে স্থানান্তৰ কৰিছিল সো তেওঁ কোন আছিল তেওঁ আছিল অপচন এ সন্ধ্যা ঠিক আছে সন্ধ্যা ৰজাই কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ ৰাজধানী স্থানান্তৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে পিছালাপৰীয়া বেটেল ওয়াজ ফট বিটুইন ঠিক আছে পিছালাপৰীয়া যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল তো এই পিছালাপৰীয়া যুদ্ধটো কাৰ কাৰ মাজত সংঘটিত হৈছিল সো এটা হ'ব অপচন সি কোচ এণ্ড আহোম ঠিক আছে কোচ আৰু আহোমসকলৰ মাজত এই যুদ্ধটো সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ফাৰ্ষ্ট বৰফুকন অফ আহোমসকলৰ প্ৰথম বৰফুকন কোন আছিল তো এটা হ'ব অপচন ডি লাংগি পানিছিয়া ঠিক আছে লাংগি পানিছিয়া বৰফুকন তেৱে আছিল আহোমসকলৰ প্ৰথম বৰফুকন নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ডিড চুকাফা ফাৰ্ষ্ট বিল্ড আপ হিজ কেপিটেল ইন আসাম চুকাফাই অসমৰ ক'ত প্ৰথমে ৰাজধানী নিৰ্মাণ কৰিছিল ঠিক আছে কোন ঠাইত চুকাফাই প্ৰথম ৰাজধানী নিৰ্মাণ কৰিছিল সো এটা হ'ব অপচন বি চৰাইদেউত নেক্সট কোৱেশ্চনটো হৈছে হু কনষ্ট্ৰাক্টেড হিজ কিংডম ইন দ্য বেংক অফ কুণ্ডিল ৰিভাৰ কুণ্ডিল নদীৰ পাৰত কোনে নিজৰ ৰাজ্য নিৰ্মাণ কৰিছিল তো এটা হ'ব অপচন বি ভীষ্মক ঠিক আছে ভীষ্মক ৰজাই কুণ্ডিল নদীৰ পাৰত ৰাজ্য নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ক্ৰিয়েটেড দ্য পোষ্ট বুঢ়াগোহাঁই পদটোৰ সৃষ্টি কোনে কৰিছিল ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চন হয় বুঢ়াগোহাঁই পদটো কোনে সৃষ্টি কৰিছিল সো এটা হ'ব অপচন এ চুকাফা ঠিক আছে আহোম স্বৰ্গদেউ চুকাফাই বুঢ়াগোহাঁই পদটোৰ সৃষ্টি কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ক্ৰিয়েটেড দ্য পোষ্ট অফ শদিয়াখোৱা গোহাঁই পদটো কোনে সৃষ্টি কৰিছিল সো এটা হ'ব অপচন বি সুহুংমুঙে সৃষ্টি কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ হাৰিয়া মণ্ডল কোন আছিল ঠিক আছে হাৰিয়া মণ্ডল কোন আছিল সো এটা হ'ব অপচন এ দ্য পয়নিয়াৰ অফ কোচ ডাইনেষ্টি কোচ বংশৰ অগ্ৰগামী আছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ওয়াজ দ্য কেপিটেল অফ কোচ কিংডম কোচ ৰাজ্যৰ ৰাজধানী কি আছিল ঠিক আছে কোচ ৰাজ্যৰ ৰাজধানীখনৰ নামটো কি হয় সো এটা হৈ যাবগে অপচন সি কোচবিহাৰ ঠিক আছে কোচ ৰাজ্যৰ ৰাজধানী আছিল কোচবিহাৰ নেক্সট কোৱেশ্চনটো হৈছে হিৰিম্বাপুৰ ইজ ৰিলেটেড টু হুম অফ দ্য ফলোইং হিৰিম্বাপুৰ তলৰ কাৰ লগত সম্পৰ্কিত হয় সো এটা হ'ব অপচন বি ভীম ঠিক আছে হিৰিম্বাপুৰ ভীমৰ লগত সম্পৰ্কিত হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ওয়াজ দ্য নেম অফ দ্য সন অফ মিনিষ্টাৰ শশীপাত্ৰ মন্ত্ৰী শশীপাত্ৰৰ পুত্ৰৰ নাম কি আছিল সো এটা হ'ব অপচন বি নীলাম্বৰ নেক্সট কোৱেশ্চনটো হৈছে হু ৱেগড এ ৱাৰ এগেইনষ্ট দ্য মুঘল নোন এজ ইটাখুলিৰ ৰণ নামে পৰিচিত মুঘলৰ বিৰুদ্ধে কোনে যুদ্ধ চলাইছিল সো এটা হ'ব অপচন সি গদাধৰ সিংহই যুদ্ধ চলাইছিল নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ গোহাঁই কমল কোন আছিল সো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ ব্ৰাদাৰ অফ নৰনাৰায়ণ ঠিক আছে গোহাঁই কমল নৰনাৰায়ণৰ ভাতৃ আছিল
নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ ডাটাৰ অফ কিং বানাসুৰ বানাসুৰ ৰজাৰ কন্যাৰ নাম কি আছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি উষা ঠিক আছে বানাসুৰ ৰজাৰ কন্যাৰ নাম আছিল উষা নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ অফ দ্য ফলোইং টাউন অফ আসাম মহাভৈৰৱ টেম্পল ইজ সিটুৱেটেড অসমৰ তলৰ কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত সো ইয়াৰে শুদ্ধটো অপচন সি তেজপুৰ ঠিক আছে তেজপুৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত তো আজি ভিডিঅ'ৰ কোৱেশ্চনকেইটা যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদিহে আপোনালোকে ইম্পৰ্টেন্ট পিডিএফ খিনি ল'ব বিচাৰে ঠিক আছে আৰু এতিয়াৰ পৰা যদি এইকেইদিন আপোনালোকে যদি ভালদৰে পঢ়িম বুলি ভাবে তাৰ পৰা সো আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব 8133840965 ইয়াতে আমাক হোৱাটছএপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে সো কেৱল 99ত আমি গোটেইখিনি নোটছ আপোনালোকক দি দিম ঠিক আছে আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ